বিশেষ কাৰ যিখন ৰাজপথত নহয় চলে কেৱল পানীত শ্ৰীভূমিৰ অভিৰ ৰয় নামৰ এজন উদ্যমী যুৱকে সাজি উলিয়াইছে এই বিশেষ বাহনখন নাম দিয়া হৈছে বাবাৰ স্বপ্ন পুখুৰীৰ লগতে নদীটো চলে বাহনখন এটা গ্যাৰেজত মেকানিক হিচাপে কাম কৰা অভিয়ে মাত্ৰ এমাহৰ ভিতৰতে সাজি উলিয়ালে এই বিশেষ বাহনখন পিতৃৰ সপোন পূৰণ কৰাৰ লক্ষ্যৰে অভিয়ে বাহনখন সাজিছে নাম দিছে বাবাৰ স্বপ্ন ইয়াৰ পূৰ্বে হেলিকপ্টাৰ আৰু এক্সকেভেটৰ বনোৱাৰ চেষ্টা কৰি ভাইৰেল হৈ পৰিছে শ্ৰীভূমিৰ প্ৰতিভাশালী যুৱকজন গ্যাৰেজত কাম কৰি পৰিয়াল পোহপাল দিয়া অভিয়ে বিভিন্ন গাড়ীৰ যন্ত্ৰাংশ ব্যৱহাৰ কৰি সাজি উলিয়াইছে এই বিশেষ বাহনখন উচ্চ শিক্ষা নথকাৰ পাছতো বহু মানুহৰ প্ৰতিভা বহু বেছি থাকিব পাৰে এনেই এক জ্বলন্ত উদাহৰণ দেখা গৈছে শ্ৰীভূমিৰ ভাঙ্গা বজাৰত এখন মটৰ গেৰেজ আছে এই মটৰ গেৰেজৰ এগৰাকী মেকানিক্স অভিৰায় তেওঁৰ সদায় এটা সপোন এটা ভাল এটা বস্তু বনোৱা যে চিৰাচৰিত যি কাম আছে গাড়ী মটৰসমূহ মেৰামতি কৰাৰ সমান্তৰালকৈ কিবা এটা সুন্দৰ বস্তু সাজি ওলোৱা এটা তেওঁৰ এটা সদায় প্ৰচেষ্টা থাকে পূৰ্বে এখন হেলিকপ্টাৰ বনোৱাৰ চেষ্টা কৰিছিল আৰু বৰ্তমানে এখন নাও বনাইছে নাও ক'ব গ'লে আচলতে তেওঁৰ পিতৃৰ সপোন আছিলে যেন গাড়ী যি পানীত গাড়ী চলে এনেদৰে এখন কাৰ বনাব লাগে আৰু এই সপোন পূৰণ কৰাৰ বাবে তেওঁ এখন কাৰ বনাইছে যিখন কাৰ আচলতে যি পানীত চলিব পাৰে এনেদৰে এখন আচলতে যোগাৰ কৰি বনাইছে যদিও কিছুমান গাড়ীৰ পাৰ্টছ লগাই আৰু কৰি বনাইছে কিন্তু এইখন যে গাড়ী বনাইছে এই গাড়ী আচলতে পানীতো চলিব পাৰে আৰু বিভিন্ন পেলনীয়া বস্তু যোগাৰ কৰি এইখন নাও সাজি ওলাইছে যিখন নাও আচলতে গাড়ীৰ দৰে দেখিব কিন্তু পানীত চলে আমি এই অভিনয়ৰ পৰা কিছুমান কথা জানি ল'বলৈ চেষ্টা কৰিম যেহেতু আপুনি এনেদৰে উৎসাহ কৰ পৰা পাইছে আৰু যেটো আমি শুনিছো যেন আপোনাৰ পিতৃৰ কিবা এটা ইচ্ছা আছিল এই কথাটো কি কক আপুনি তো সর্বপ্রথম আমি এটা মানে ছোটখাটো বহুত জিনিস আমি বানাইছি তো তারপর বাবার একটা স্বপ্ন আইলো যে আমি একটা হেলিকপ্টার বানাইতাম তো তাই বললে তুই ট্রাই করিয়া দেখ এরকম একটা জিনিস বানাইতে পারস নি তো আমি ট্রাই বর্তমানে ট্রাই চলে অসম্পূর্ণ আছে এটা আমি সম্পূর্ণ বর্তমানে তো ওই দিয়ে একটা আমি জলের উপরে দিয়ে একটা গাড়ি দৌড়াই ওরকম একটা গাড়ি আমি বানাইছি তো এটা আমার স্বপ্ন জাগছে এটা সনবিল একবার ঘুরাত গেছিলাম ঘুরাত যাওয়ার পরে এখানে মানে বহুত সিস্টেম দেখছি বা সিস্টেম দেখে আমার ভালো লাগছে তো ওইখান থেকে আমার একটা স্বপ্ন জাগছে যে এমন একটা জিনিস বানাই আমি যাতে জলের উপরে দিয়ে একটা গাড়ি দৌড়ায় তো এটা আমি বানাইছি বানাইয়া বর্তমানে আমি সনবিল নিছি এটা বস্তু বনাইছে এই বস্তু বনোৱাৰ ক্ষেত্ৰত আপোনাৰ মানে কেনেদৰে অসুবিধা হৈছে বা কি কি সামগ্ৰী আপুনি মেনেজ কৰিব লাগিছে কৰ পৰা কি আনিছে এটা আমি প্রথমে একটা হুন্ডাই একটা গ্যাস গাড়ির বডি ব্যবহার করছি আর একটা ইঞ্জিন ব্যবহার করছি আর এটা আমি প্রচুর জিনিস ব্যবহার করছি আর কি আৰু ভৱিষ্যতে আৰু কি কি বনোৱাৰ সপোন আছে আপোনাৰ যদি আমি সরকারি কোনো সাহায্য পাইতে আরো প্রচুর জিনিস আমি বানাইবার মানে আমার ইচ্ছা আছে যদি সরকারি সাহায্য পাই